চাওক বন্ধুসকল এডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছে নমস্কাৰ প্ৰণাম স্বাগতম জনালো আপোনালোকক সকলোকে আৰু মই এয়া উপস্থিত হলো দৰং জিলাৰ ডিপিলাৰ ডেকাপাৰা বুলি কয় এইখিনি ঠাই আৰু বন্ধুসকল ইয়াতে এডাল সাপ ওলাই গ'ল এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু আপোনালোকক দেখুৱাম বলকচোন বাৰু প্লিজ কাম আহক আহক চাওক বন্ধুসকল এয়া গাঁৱলীয়া পৰিৱেশ হয় আৰু ইয়াতে চাৰিওফালে জংঘল আছে আৰু জংঘলৰ মাজতে এইখন ঘৰ আৰু বন্ধুসকল সাপ জংঘলতে থাকে আৰু জংঘলৰ পৰা এই সাপডাল আজি ভুলতে এওঁলোকৰ ঘৰত সোমাই গ'ল বলকচোন বাৰু কি সাপ সোমাই আছে চাওঁ এই বাকচত তলত আছে চাওক বন্ধুসকল এডাল সাপ কেনেকুৱাকৈ কুধৰি পিটি আছে আমাৰ গাঁৱলীয়া মানুহে কওঁ এইডাল সাপ এনেকুৱাকৈ কুধৰি পিটা বুলি কওঁ চাওকচোন বাৰু কি ভয়ানক সাপ বৰা এইফালৰ পৰা চাই একটা স্পষ্ট দেখা পায় ঠাণ্ডাৰ কাৰণেতো হৈ আছে চাওক বন্ধুসকল এডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছে চাগে এই সাপডাল হুলাবেৰিয়া সাপ আৰু ইয়াক ইংৰাজীত ৰেড স্নেক বুলি কয় হিন্দীত ইয়াক ধামন বুলি কয় বাঙালী ভাষাত ইয়াক দাৰাজ বুলি কয় আৰু কিছু কিছু জেগাত ইয়াক লহুঙা বম বুলি কয় বন্ধুসকল এই সাপডাল হৈছে খেতিয়কৰ বন্ধু আৰু ই প্ৰায় ধাননি পথাৰতে থাকে কাৰণ ই পঁইতাচোৰা এন্দুৰ নিগনি এইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰি ই আমাক বহুত উপকাৰ কৰে চাওকচোন বাৰু কেনেকুৱাকৈ শুই আছে ধুনীয়াকৈ লৈ যায় জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি এই সাপ ঘৰৰ ভিতৰত শুই আছে হা মানুহ চাব পালি হয়নে বাৰু দেখা পাইছিলি নাই দেখা কথা আছে নাই দেখা নাছিল দেখা নাছিল নাই দেখা নাছিল খেতি খাপ নহয় এটা খেতি খাপ নহয় খেতি খাপ নহয় বেলেগ চিষ্টেম খাপ দেখা পাইছিলি কেতিয়া পুৱা ঘৰ আধা ঘণ্টা 1 ঘণ্টা হ'ল আপোনাৰ ঘৰটো কাৰ আমাৰ ঘৰটো মা হয় আপুনি মা হয় হয় আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়ক তেতিয়া ৰাইজে বুজি পাব নমস্কাৰ মোৰ নাম শ্ৰী জোনালী কলিতা কেন্দুগুৰি গাঁৱৰ আজি ঘৰ হাৰিব যাওঁতে সাপডাল দেখা পালোঁ দেখা পাই ধৰ লগে লগে আপোনালোকক মাতি আনিলোঁ আৰু আপোনালোকৰ গাঁৱৰ মানুহখিনিকো বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ কিয় জানানে এডাল হৈছে এটা খেতিয়কৰ বন্ধু পৰম বন্ধু খেতিয়কৰ আৰু এইবিলাক বস্তু থাকিলেহে আমি বাচি থাকিব পাৰিম ই আমাৰ বেং নিগনি এন্দুৰ পঁইতাচোৰা যিগিলা ধানত খেতি নষ্ট কৰা যে কীট পতংগ আছে সেইবিলাক বস্তু ই খায় সেইকাৰণে ইয়াক খেতিয়কৰ বন্ধু বুলিও ক'ব পাৰি আৰু এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক তাত দেখো জেঙাই চাই আছা জেঙাই আছা নে কি ভাল লাগছে নে বেয়া লাগছে কেনেকুৱা ধৰি চাব আহিছোঁ সাপ ধৰা দেখা নাই সাপ ধৰা দেখা নাই আহি যাবা দিছো একবাৰ এনেকুৱা বুঢ়া মানুহ দেখা পালে বৰ ভাল লাগে হয়নে মালিকে যে ৰাখছি ইমান বছৰ আমাক বা ৰাখে নে নাৰাখে না কি কয়
আৰু বন্ধুসকল এয়া চাওক এয়া বহুত ধেমালি ফূৰ্তি কৰি এইডাল সাপ আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ এই অমাত জীৱক উদ্ধাৰ কৰি লৈ যায় ধুনীয়াকৈ জংঘলত এৰি দিম আৰু বন্ধুসকল এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব হাতেৰে থাপ মাৰি ধৰা নাই বুজি পাইছে যে এডাল সাপ মই বহুত জোৰকে ধৰা নাই বহুত কষ্ট পোৱা নাই আৰু সাপডালে মই যেতিয়া টাচ কৰিছো সাপডালে লগে লগে বুজি পাইছে আৰু মৰমত ধৰি আছো নহয় এয়া নহয় এই 9টা বাজি গৈছে দেখা পোৱাৰ পাছত খাৱা লোৱা কৈছা নাই ৰাতিপুৱাৰ পৰা চাহ খাইছা নাই একবাৰ খাইছে আৰু খাব পোৱা নাই আমাৰ মানুহ গাঁৱলীয়া মানুহখিনিয়ে ভয় কৰে আমাৰ খাতি খোৱা অসমীয়া মানুহখিনিয়ে যিখিনি অন্ধবিশ্বাসত ভুগি আছে সাপে কামৰাৰ পাছতে তাৰমানে ওজা কবিৰাজৰ ওচৰত যায় কোনভাৱে মৃত্যুৰ মুখত পৰে সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ৰাইজক সজাগ কৰি আছোঁ বনৰীয়া বস্তু গিয়েটি কেইটামান মাতি আনি পেলাই ভাত খুৱাই দিবি গিয়েটি মাতি পেলাই ভাত খুৱাব লাগিব তেতিয়া দুটাল নুসুমোৱে আৰু মাতিম বুলিয়ে কৈছে নাই মই পৰন্ত এটা কিবা ওলাবলৈ এইখন ভাঙি পেলি আৰু চাইছো ইমান ধুনীয়া বিচনা ভাঙি পেলা সাপে একো অনিষ্ট কৰা নাই চাবা মানুহে ভাঙি পেলা বিচনা মই এনেকে আছো নহয় বন্ধুসকল এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিছোঁ দৰং জিলাৰ ডিপিলা ডেকাপাৰাৰ পৰা এতিয়া আমি সাপকো মানুহৰ পৰা দূৰ কৰি দিছোঁ আৰু মানুহকো সাপৰ পৰা দূৰ কৰি দিলোঁ গতিকে বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম আৰু বন্ধুসকল যেতিয়া আমি সাপ উদ্ধাৰ কৰিবলৈ যাওঁ তেতিয়া জুবিনদাৰ কথা বহুত মনত পৰে কাৰণ বন্ধুসকল তেওঁ আঘাতপ্ৰাপ্ত হোৱা সাপ ধুনীয়াকৈ ধৰি ট্ৰিটমেণ্ট কৰি জংঘলত এৰি দিছিল মুকলি আকাশত সেইবোৰ কথা মনত বহুত পৰে আৰু বন্ধুসকল আপোনালোকে সকলোৱে জাষ্টিক ফৰ জুবিনদা বুলি কমেণ্ট কৰক এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম এই অমাত জীৱক চাওকচোন বাৰু আৰু বন্ধুসকল এইবিলাক বস্তু বাচি থাকিলেহে আমি বাচি থাকিব পাৰিম কাৰণ বন্ধুসকল এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু ভগৱান আল্লাই সৃষ্টি কৰা বস্তু ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰো এটা জীৱ আছে জীয়াই থাকিব ইয়াৰো অধিকাৰ আছে চাওকচোন বাৰু ধুনীয়াকৈ গৈ আছে আৰু বন্ধুসকল যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক।